গম পোৱা মতে আমি ধৰক এটা ব্যৱসায় কৰি আছোঁ আজি 10 বছৰ ধৰি আৰু আমাৰ মাজত এজন দুজন তিনিজন কিন্নাৰ আছে তেখেতে বাংলাদেশত আমি গম পাইছোঁ গম পাই পেলাই আমি একশ্যন লৈছোঁ আমি কালি ৰাতিপুৱা এফআইআৰ লিখিব দিছোঁ ৰাতিপুৱা এফআইআৰ লিখি ডিএছপি ছাৰৰ ওচৰত গৈছোঁ তাৰপৰা আমাৰ একশ্যন লোৱা হৈছে এতিয়া দুজনক ধৰা হৈছে বাকী কেইজন ছাৰে একশ্যন ল'ব ড্ৰাগছ খায় আৰু ড্ৰাগছৰ বেপাৰো কৰে আৰু মানে ড্ৰাগছ খোৱা ভিডিঅ' আছে মোৰ লগত ছাৰক ভিডিঅ'টো দিয়া হৈছে আৰু মানে বিজনেছ কৰে সিহঁতে আৰু মানে কণ্টেক্ট আছে তাহাঁতৰ বাংলাদেশৰ লগত কণ্টেক্ট আছে এতিয়া মোবাইল মানে লোৱা হৈছে আৰু তাৰ ড্ৰাগছ পোৱা গৈছে স্বীকাৰ কৰিছে ড্ৰাগছ পোৱা গৈছে আছে আৰু মানে যিটো বিজনেছ আছে তাহাঁতৰ গোটেইবিলাক চাই কৈছে আমাৰ কোনো আইডি নাই আমি মানে কি জেগা আছিল মানে মনে মনে আহিছে আমাৰ দাবী কি মানে যিটো অসমৰ আমি অসমৰ কিনাৰ অসমত খাব যিবিলাক বাংলাদেশী পঠাই দিব লাগে সিহঁতক হিমন্ত মামা কওঁ হিমন্ত মামাই মানে চাওক অকণমান বাংলাদেশী হিজৰাও আছে ইয়াতে ধুবুৰীত যিকেইটা আছে সিহঁতক মানে সেই কৰক বাংলাদেশক পঠাই দিয়ক মতে 5-6জন আছে আমি জানামতে 5-6জন আছে বৰ্তমান দুজনক ধৰা হৈছে বাকী কেইজন মানে পলাই গৈছে গম পোৱা মতে নাম আছিল কিবা জেচমিন এনেকুৱা নাম আছিল লগাই আছে ইয়াতে হ'ব কমচে কম 4 বছৰ হ'ব 4 বছৰ হ'ব পাছত 4 বছৰ হ'ব তেখেতৰ আমাৰ ব্যৱসায় 10 বছৰ ইয়াতে আমি পিছত গম পোৱা কমচে এসপ্তাহমান হ'ল আমি গম পোৱা মতে তেখেতে বাংলাদেশী হয় আৰু কণ্টেক্ট আছে বাংলাদেশৰ লগত আৰু ড্ৰাগছো খাই আমি এটা ঘৰত গৈছিলোঁ মানে ঘৰ গ'লে ভিডিঅ' বনাইছোঁ গম নাপাওঁ ভিডিঅ' বনাই ভিডিঅ' ছাৰ ওচৰত দিয়া হৈছে আৰু মানে গোটেইখিনি প্ৰুফ ছাৰে পাইছে আজি ছাৰে ঠিক আছে